মুখ্যমন্ত্ৰীৰ মহানুভৱতাৰ বাবে স্বগৃহলৈ আনিবলৈ সক্ষম হ'ল হায়দৰাবাদত অকাল মৃত্যু খাবতি লোৱা মঙলদৈৰ যুৱক ধ্ৰুৱজ্যোতি নাথৰ নশ্বৰ দেহ। পুৱাৰ ভাগত বিমান যোগে গুৱাহাটীলৈ অনা হয় ধ্ৰুৱজ্যোতি নাথৰ নশ্বৰ দেহ। গুৱাহাটীৰ পৰা পোনে পোনে মঙলদৈলৈ লৈ যোৱা হয় তেওঁৰ মৃতদেহ। মাতৃৰ চিকিৎসাৰ বাবে গৈ হায়দৰাবাদত অসুস্থ হৈ মৃত্যুমুখত পৰিছিল ধ্ৰুৱজ্যোতি নাথ নামৰ যুৱকজন। হস্পিটেলৰ বিল আদায় দিব নোৱাৰাৰ বাবে মৃতদেহ ঘৰলৈ আনিব পৰা নাছিল পৰিয়ালে। মুখ্যমন্ত্ৰীৰ তৎপৰতাত ৰাজ্য চৰকাৰে AIG হস্পিটেলক ধন আদায় দিয়াৰ পাছত আজি ঘৰলৈ লৈ অনা হ'ল মৃতদেহ। হয়, হায়দৰাবাদত আমাৰ বহুত বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছিলে। আমাৰ পইচাৰ অভাৱত আমি ডেড বডিটো আনিব পৰা নাছিলোঁ। ইয়াৰ আমাক বহুত সহায় কৰিছে মানুহবিলাকে। সহায় কৰাৰ পিছত 2 লাখ টকা আমাক চৰকাৰৰ ফালৰ পৰা দিয়াৰ পিছত আমি তাৰ পৰা মুকলি বৰ্তমান আজি আমি লৈ আহিছোঁ তাৰ পৰা। বহুত বেয়া পৰিস্থিতি হৈছে। আমাক তাত চিকিউৰিটি নি পেলাই তাত বান্ধি থৈছিলে বুলি ক'ব পাৰি। এটা ৰুমত আমাক আবদ্ধ কৰি থৈছিলে। খালি বিল দিয়ক নহ'লে আমি যাব নিদিওঁ এনেকৈ বহুত আমাক কৈছিলে। খাব দিয়া নাই, আমাক পানী খাব দিয়া নাই, কেণ্টিনত যাব দিয়া নাই, এনেকৈ বহুত অসুবিধা পাইছোঁ আমি। পইচাটো চেকখন দেখাইছিলোঁ, চেকখন দেখাওঁতে নামানে সিহঁতৰ কিবা PNRD এটা ID নাম্বাৰ লাগে আছে। PNRD ID নাম্বাৰ পোৱা নাছিলোঁ আমি। বহুত কষ্ট কৰাৰ পিছত ইয়াৰ পৰা পঠাই দিয়া PNRD ID নাম্বাৰ দিয়াৰ পিছত চেকখন আমাক হোৱা বুলি কৈছে আমাক। চেকখন আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ পৰা মই নাম্বাৰ ছিগনেচাৰটো পাইছোঁ। তেখেতক মই বহুত ধন্যবাদ দিছোঁ আমি অহাৰ কাৰণে। বিপদটোৰ কাৰণে আমাৰ বিপদ যদি চল্ভ কৰি দিছে তাৰ বাবে বহুত ধন্যবাদ দিছোঁ আমি।